নকছাৰী ভেলেউগুৰি অফলামুখ গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। ভেলেউগুৰি অফলামুখ গাঁৱৰ গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত আৰু নকছাৰী লাহিং আৰু মৰিয় নিবাসীৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই ৰাস মহোৎসৱ ভাগি অহা ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। ইতিমধ্যে জোৰদাৰ প্ৰস্তুতি চলি থকা দেখা গৈছে। গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ উপৰিও কেইবাজনো বিশেষ ব্যক্তিয়ে অভিনয় কৰিব এই ৰাসলীলা মহোৎসৱত। বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে ব্ৰহ্মা, ভাড়াঘৰ নাটকৰ মুনখ্যাত দেৱাশিষ বৰঠাকুৰে বসুদেৱ আৰু ১৫ নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি গিৰীশ দাসেও অভিনয় কৰিব এই ৰাস মহোৎসৱত। এইবাৰ দ্বিতীয় সংখ্যক ৰাস মহোৎসৱ ভাগি ব্যতিক্ৰমী হ'ব বুলি জানিবলৈ দিছে গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ অধ্যক্ষ গোপাল কৃষ্ণ দাসে, কিয়নো এই ৰাস মহোৎসৱৰ ৰথত জীৱন্ত ঘোঁৰা ব্যৱহাৰ কৰা হ'ব। গুৰুকুলৰ অধ্যক্ষ গোপাল কৃষ্ণ দাস আৰু বন্দনা গগৈয়ে দৈনিক জোৰদাৰ প্ৰশিক্ষণ দি আহিছে ৰাসত অভিনয় কৰা সকলক। প্ৰস্তুতিটো আমাৰ ঈশ্বৰৰ আশীৰ্বাদত ক'বলৈ গ'লে তুংগত বুলি ক'ব লাগিব, কাৰণ আমি ২০২৪ চনৰ ৩১ আগষ্টত আমি গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰ স্থাপন কৰিছিলোঁ। আমাৰ এই এলেকাটো আগতেই কৈছোঁ, আপুনি যোৱা বছৰো মই বিভিন্ন চেনেলৰ মাধ্যমেৰে মই কৈছিলোঁ, সাংস্কৃতিকভাৱে অতি পুতৌজনকভাৱে দুখ লগা আমাৰ এই ১৮০০ বিঘাৰ সকলো মানুহ, কিন্তু ইয়াত ৫খন ৬খন গাঁৱৰ মানুহ সকলো কিন্তু মাজুলীৰ পৰিৱেশ নাছিল। যোৱা বছৰ ৬০ বছৰ পূৰ্ণ হৈছিল। যোৱা বছৰ আপুনি জানে, আগতেও মই কৈছো কথাটো, আকৌ পুনৰাবৃত্তি কৰি নাথাকো। মোৰ এটা মনলৈ ভাৱ আহিছিলে যে কিয় আমি ইমান পিছ পৰি থাকিব লাগে সাংস্কৃতিকভাৱে। সেই উদ্দেশ্যেৰে উঠি অহা প্ৰজন্মৰ, দেখিছে মোৰ কাষত উঠি অহা প্ৰজন্মৰ যাতে মই সংস্কৃতিবান, সিহঁতক যাতে মই গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত সাংস্কৃতিক এজন পৰিপূৰ্ণ মানৱ সম্পদ হিচাপে গঢ় দিব পাৰো, সেই চিন্তা লৈয়ে মই গুৰুকুল সংগীত কানন স্থাপন কৰি জন্মৰ ৭৫ দিনত যোৱা বছৰ ৰাসভাগ পাতিছিলো আৰু ৰাইজৰ দৃষ্টিত সফল হৈছিল বুলি কৈছিল। এইবাৰ ভাবিলো, আৰু মই মানুহজন সকলোৱে জানে মই অলপ ব্যতিক্ৰম, মই সদায় গতানুগতিক মই বেয়া পাওঁ। ১০জন মানুহ যদি এটা ৰাস্তাত যায়, মই এটা ৰাস্তা নতুন তৈয়াৰ কৰিব মই বিচাৰো। ঠিক তেনেকে ভাবিলো, গোটেই অসমত ৰাসখন এটা গতানুগতিক হিচাপে গৈ থাকে, কিন্তু মই এইবাৰ জীৱন্ত ৰূপত কিছুমান মই দৃশ্য দেখাবলৈ অগতানুগতিক যিটো ব্যতিক্ৰমী চিন্তাৰে এইবাৰ ৰাসভাগ আয়োজন কৰিবলৈ গৈছো। আমাৰ ৰাসখন অহা ডিচেম্বৰৰ শনি আৰু দেও ১১-১২ অসমীয়া পুহ ২৭-২৮ ডিচেম্বৰ ২০২৫ আমাৰ ৰাসখন প্ৰদৰ্শন কৰা হ'ব। কিন্তু প্ৰস্তুতি বুলি ক'লে আৰু কেইটামান কথা ক'ব লাগিব। এইবাৰ আমি এনেকুৱা এটা পৰিকল্পনা কৰিছো, জীৱন্ত ঘোঁৰা, যিটো কংস জীৱন্ত ঘোঁৰাৰ সৈতে ক্ষণিক সময়ৰ কাৰণে হলেও আজিৰ পৰা ১০০০ বছৰৰ আগলৈ দৰ্শকসকলক যাতে মই লৈ যাব পাৰো, তেনেকুৱা এটা চিন্তা মই কৰিছো। একদম ৰথ ধৰি লওক ৰাজপথেদি ৰথ গৈ ঘোঁৰাৰ সৈতে গৈ মঞ্চত উপস্থাপন কৰি দৃশ্য কৰাৰ যিটো পৰিকল্পনা, আৰু বহুত পৰিকল্পনা আছে, ব্যতিক্ৰম ৰূপত দেখিবলৈ পাব। সেয়েহে গোটেইখিনি কৈ দিলে কথাটোতো ভাল নহব। আহক সকলোৱে দেখকহি পৰিকল্পনাবোৰ। আৰু আটাইতকৈ আমাৰ কাৰণে সুখবৰ, মোৰ যথেষ্ট প্ৰিয় আৰু মোৰ লগত যথেষ্ট সুহৃদ বুলি ক'ব লাগিব, দেৱাশিষ বৰঠাকুৰ, যি ভাড়াঘৰ আৰু আগতো কৰিছিলে, ভাড়াঘৰৰ জৰিয়তে যি আত্মপ্ৰকাশ কৰিছিলে চৰিত্ৰাভিনেতা, বৰ্তমান তেওঁ চিনেমা জগতৰ এজন নাম জ্বলা উদীয়মান। তেখেতকো ইতিপূৰ্বে কনফাৰ্ম তেওঁৰ লগত চুক্তিবদ্ধ হৈ গ'ল গুৰুকুলৰ পৰা। গুৰুকুলত এইবাৰ প্ৰথম দৰ্শনী দেখিবলৈ পাব দেৱাশিষ বৰঠাকুৰ বসুদেৱৰ ৰূপত। বৰ্তমান দেৱাশিষ বৰঠাকুৰ এটা যিটো ট্ৰেণ্ড বুলি কয় আৰু এটা নাম এটা হৈ আছে। আৰু এইটো আৰু এটা খবৰ দিব পাৰো, এনেকুৱা এজনে দ্বিতীয় দিনাখন কংস কৰিব। তেখেত হৈ গ'ল হায়দৰাবাদত, যি অকলেই নামঘৰ প্ৰতিষ্ঠা কৰি বছৰেকত ৩খন-৪খন ভাওনা কৰে আৰু তাত অকলেই ৰাস পাতে, তাত অসমীয়া সমাজৰ মাজত। তেনেকুৱা এজন সাংস্কৃতিবান ব্যক্তি, সি মোৰ ভাই সদৃশ, তেনেকুৱা এজন ব্যক্তিয়ে দ্বিতীয় দিনাৰ কংস গাব। আৰু সুখবৰ,
কি নাম বুলি ক'লে তেখেত? পৰেশ বৰা, তেওঁৰ নাম পৰেশ বৰা, সংস্কৃতিবান ব্যক্তি, মোৰ যথেষ্ট সুহৃদপূৰ্ণ। সেইকাৰণে আচলতে আৰু বিধায়কে গাব প্ৰথম দিনাখন ব্ৰহ্মাৰ চৰিত্ৰ, আৰু বহুত কিবা কিবি আছে, সকলো কৈ নাযাওঁ, অলপ ছাছপেন্সত ৰাখিছোঁ অডিয়েন্সক। আহক আপোনালোকে ৰাসখন উপভোগ কৰক। যোৱাবাৰতকৈ ব্যতিক্ৰমী চিন্তা, ব্যতিক্ৰমী প্ৰচেষ্টাৰে এইবাৰ অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। তাৰ কাৰণে দৰ্শকৰ বা ৰাইজৰ সঁহাৰি আমাক লাগিবই। মৰণিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।